নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA সেকেণ্ড সেমিষ্টাৰ আছামিজ গৌড 2 নিৰ্বাচিত পাঠ 6 বৰবৰুৱাৰ বিমান বিহাৰ শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা আছামিজৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA সেকেণ্ড সেমিষ্টাৰ আছামিজৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, বেজবৰুৱা দেৱক অসমীয়া সমাজত কি নামেৰে জনা যায়? উত্তৰ, বেজবৰুৱা দেৱক অসমীয়া সমাজত ৰসৰাজ নামেৰে জনা যায়। 2 নম্বৰ প্ৰশ্ন, পাঠটিত উল্লেখ কৰা বৰবৰুৱা প্ৰকৃততে কোন? উত্তৰ, পাঠটিত উল্লেখ কৰা বৰবৰুৱা প্ৰকৃততে লক্ষ্মীনাথ বেজবৰুৱা। 3 নম্বৰ প্ৰশ্ন, কাকতৰ টোপোলা উভতনি বুৰবুৰণি কোনে লিখিছিল? উত্তৰ, কাকতৰ টোপোলা উভতনি বুৰবুৰণি লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল। 4 নম্বৰ প্ৰশ্ন, বৰবৰুৱাৰ বিমান বিহাৰ পাঠটোত উল্লেখ থকা নদীকেইখনৰ নাম লিখা। উত্তৰ, বৰবৰুৱাৰ বিমান বিহাৰ পাঠটোত উল্লেখ থকা নদীকেইখনৰ নাম হ'ল ব্ৰহ্মপুত্ৰ, দিখৌ আৰু দিচাং। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA সেকেণ্ড সেমিষ্টাৰ আছামিজ কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 5 নম্বৰ প্ৰশ্ন, বেজবৰুৱাৰ গদ্য ৰচনাৰ ভাগ দুটা কি? উত্তৰ, বেজবৰুৱাৰ গদ্য ৰচনাৰ ভাগ দুটা হৈছে এবিধ হাস্যৰসাত্মক আৰু আনবিধ গহীন। 6 নম্বৰ প্ৰশ্ন, বেজবৰুৱা দেৱৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? উত্তৰ, বেজবৰুৱা দেৱৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হ'ল কদম কলি। 7 নম্বৰ প্ৰশ্ন, বৰবৰুৱাই চেলেং কাপোৰ বুলি কিহক কৈছিল? উত্তৰ, বৰবৰুৱাই চেলেং কাপোৰ বুলি গুৱাহাটীৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নৈখনক কৈছিল। 8 নম্বৰ প্ৰশ্ন, বৰবৰুৱা তথা লক্ষ্মীনাথ বেজবৰুৱাই কলিকতাত কাক বেলুনত উঠা দেখিছিল? উত্তৰ, বৰবৰুৱা তথা লক্ষ্মীনাথ বেজবৰুৱাই কলিকতাত মিষ্টাৰ পাৰ্চভেল আৰু বাবু ৰামচন্দ্ৰই বেলুনত উঠা দেখিছিল। 9 নম্বৰ প্ৰশ্ন, বেজবৰুৱা দেৱে লিখা তেখেতৰ আত্মকথা পুথিখনৰ নাম লিখা। উত্তৰ, বেজবৰুৱা দেৱে লিখা তেখেতৰ আত্মকথা পুথিখনৰ নাম হ'ল মোৰ জীৱন সোঁৱৰণ। 10 নম্বৰ প্ৰশ্ন, বেজবৰুৱা দেৱে অসম সাহিত্য সভাৰ কিমান চনৰ কোনখন অধিৱেশনত সভাপতি হৈছিল? উত্তৰ, বেজবৰুৱা দেৱে অসম সাহিত্য সভাৰ 1924 চনত গুৱাহাটীত অধিৱেশনত সভাপতি হৈছিল। 11 নম্বৰ প্ৰশ্ন, বিমান বিহাৰত বৰবৰুৱাৰ সংগীজন কোন আছিল? উত্তৰ, বিমান বিহাৰত বৰবৰুৱাৰ সংগী আছিল লম্বাই শৰ্মা। 12 নম্বৰ প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ কোন? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ আছিল দীননাথ বেজবৰুৱা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে।
তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ আছামিজ কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।